আলহামদুলিল্লাহ ওয়াকাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ শৰীয়তৰ দৃষ্টিত বিউটি পাৰ্লাৰ। দেখক যে মহিলাসকলৰ কাৰণে বিউটি পাৰ্লাৰত যোৱা, য'ত পুৰুষৰ ষ্টাফে কাম কৰে, তেনেকুৱা জেগাত মেকআপ কৰা বা নিজৰ শৰীৰৰ সৌন্দৰ্যতাৰ বাবে যোৱা শৰীয়তৰ দৃষ্টিত নাজাইজ আৰু হাৰাম হয়, কিয়নো ইয়াৰ দ্বাৰা গাইৰ মাহৰম পুৰুষৰ আগত বেপৰ্দা হ'বলগীয়া হয় আৰু লগতে নিগাহ বা দৃষ্টিৰো হিফাজত নহয়। হাদিছে পাকৰ মাহফুম এনেকুৱাকৈ আছে যে যেতিয়া গাইৰ মাহৰম পুৰুষ আৰু মহিলা বেপৰ্দা হৈ একে জেগাত জমা হয়, তেতিয়া তৃতীয়তে শয়তান সেই জেগাত আহি উপস্থিত হয়হি। সেয়ে কোৰানে কৰিমত আল্লাহ তবাৰক ওয়া তাআলাৰ ইৰশাদ, সূৰা নূৰ আয়াত নম্বৰ 31, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। قل للمؤمنات يغضضن من أبصارهن ويحفظن فروجهن ولا يبدين زينتهن إلى آخر صدق الله العظيم। আয়াতৰ পাকৰ খুলাসা হ'ল এনেকুৱা যে আল্লাহ পাকে মুমিনা মহিলাসকলক হুকুম কৰিছে যাতে তেওঁলোকে নিজৰ নজৰ বা দৃষ্টি তললৈ ৰাখক আৰু নিজৰ চৰমগাহক হিফাজত কৰক আৰু নিজৰ সৌন্দৰ্যতাক আনৰ আগত প্ৰকাশ নকৰক। সেয়ে উলামায়ে কেৰামসকলে তফছিলত লিখিছে যে গাইৰ মাহৰম পুৰুষৰ সন্মুখত বিনা কাৰণত অহাটো এই আয়াতৰ অমান্য কৰা। সেয়ে কোৰআন আৰু হাদিছ আৰু বিভিন্ন উলামাসকলৰ মতৰ ভিত্তিত এইটো কথা ক'ব পাৰি যে যিবিলাক পাৰ্লাৰত গাইৰ মাহৰম পুৰুষে মহিলাগৰাকীৰ মূৰৰ চুলিয়ে হওক বা থ্ৰেডিঙে হওক বা অন্যান্য কোনো মেকআপ ইত্যাদিবিলাক কাম কৰি দিয়ে, তেনেকুৱাবিলাক জেগাত এনেকুৱা কামবিলাক কৰাটো নাজাইজ হয়। ইয়াৰ বিপৰীতে পুৰুষসকলৰ ক্ষেত্ৰত এনেকুৱা পাৰ্লাৰলৈ যোৱা য'ত মহিলাসকলৰ ষ্টাফে কাম কৰে, অৰ্থাৎ মেকআপ বা মূৰৰ চুলি কাটি দিয়ে, শৰীয়তৰ দৃষ্টিত নাজাইজ আৰু হাৰাম হয়, যিহেতু পাৰ্লাৰত মেকআপ বা ফেশ্বন কৰাওঁতে মহিলাগৰাকীয়ে পুৰুষৰ মুখমণ্ডল আৰু মূৰত স্পৰ্শ কৰিব লাগিব আৰু এনেকুৱা স্পৰ্শ কৰাটো শৰীয়তৰ দৃষ্টিত হাৰাম হয়। মহিলাসকলৰ কাৰণে যেনেকৈ কোৰানে পাকত নজৰৰ হিফাজতৰ কথা কোৱা হৈছে বা হুকুম কৰা হৈছে, তেনেকৈ পুৰুষসকলৰ ক্ষেত্ৰতো হুকুম কৰা হৈছে। এই সম্পৰ্কে সূৰা নূৰ আয়াত নম্বৰ 30, কুল লিল মুমিনিনা ইয়াগুদ্দু মিন আবছাৰিহিম ওয়া ইয়াহফাজু ফুৰুজাহুম। এই আয়াতৰ খোলাসা হ'ল এনেকুৱা যে আল্লাহ পাকে ইমানৱালাসকলক হুকুম কৰিছে যে নিজৰ দৃষ্টিক তললৈ ৰাখক আৰু হিফাজত কৰক নিজৰ চৰমগাহক। ইয়াৰ উপৰিও পুৰুষসকলৰ ক্ষেত্ৰত চাফ চিকুণ হৈ থকাটো বা খুচবু লগোৱা ইত্যাদি যিমানবিলাক কাম আছে এইবিলাক উত্তম হয়, কিন্তু এনেকুৱা ধৰণৰ মেকআপ যিবিলাকৰ দ্বাৰা মহিলাসকলৰ নিচিনা নিজকে মেকআপ কৰা বা সীমাৰ বাহিৰত ফেশ্বন কৰাৰ পৰা বাচি থাকিব লাগে, কিয়নো বুখাৰী শৰীফৰ এটা হাদিছৰ মাহফুম এনেকৈ আছে যে মহিলাসকলৰ নিচিনা কাম বা মুছাবাহেত এখতিয়াৰ কৰাটো পুৰুষসকলৰ ক্ষেত্ৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লানত বা অভিসম্পাত দিছে। সেয়েহে পুৰুষসকলৰ কাৰণে এইটো উচিত যে তেওঁলোকে জেন্স চেলুনত গৈ শৰীয়তৰ সীমাৰেখাৰ ভিতৰত নিজৰ চুলি দাড়ি ইত্যাদিবিলাক মিলাব, য'ত পুৰুষেহে পুৰুষৰ এনেকুৱাবিলাক কাম কৰি দিব। শেষত আৰু এটা কথা মনত ৰাখিব লাগে যে মহিলাসকলেও যি বিউটি পাৰ্লাৰত যাব, শৰীয়তৰ দৃষ্টিত হাৰাম নোহোৱা যিবিলাক মেকআপ আছে সেইবিলাক কৰিব পাৰিব। যেনে কোনো মহিলাৰ চকুৰ চেলাউৰিযোৰ যদি খুব বেছি ডাঠ হয়, তেনেহ'লে নিজৰ চৌহৰে যদি কয় যে মিলাই লোৱা বা থ্ৰেডিং কৰাৰ কথা, তেন্তে মাছাইলৰ কিতাপত ওলামাসকলে লিখিছে যে ইজাজত আছে। কিন্তু উত্তম হ'ল যে বিউটি পাৰ্লাৰলৈ নোযোৱাকৈ ঘৰৰ ভিতৰত এনেকুৱা মেকআপবিলাক বা সৌন্দৰ্যতাৰ সামগ্ৰীবিলাক গোটাই লৈ নিজৰ শৰীৰৰ প্ৰয়োজনীয় যতনখিনি ল'ব লাগে। والله تعالى أعلم بالصواب।